নমস্কাৰ বন্ধুসকল। এই দিনটো আমাৰ পৰিয়ালৰ বাবে এটা খুব আৱেগ আৰু স্মৰণীয় দিন। দেউতাৰ সুদীৰ্ঘ 40 বছৰ জলপৰিবহণ বিভাগত জাহাজৰ মাষ্টাৰ হিচাপে কৰ্মৰত আছিল দেউতা। 40 বছৰৰ চাকৰিৰ অন্তত 2/4/2025 তাৰিখে দেউতাই অফিচিয়েলিভাৱে ডিপাৰ্টমেণ্টৰ পৰা সকলো সৰু বৰ কৰ্মচাৰীৰ পৰা মৰম চেনেহেৰে আৱেগ আশীৰ্বাদেৰে বিদায় ল'লে। আজি এই বিদায় বেলা নিমাতীঘাটৰ অনুষ্ঠানত আমি ঘৰৰ পৰিয়ালটি উপস্থিত থাকোঁ। কিন্তু ভাইটি চাকৰি সূত্ৰে গুৱাহাটী ৰিফাইনেৰীত থকাৰ বাবে এই দিনটোত সি উপস্থিত থাকিব নোৱাৰিলে। সেয়েহে আমি তাক এই দিনটোত বহুত মিছ কৰিছিলোঁ। বাস নাই ৰাতি দুৱাষাৰ চাৰি খোৱাৰ কাৰণে আগবাঢ়িছোঁ ভুল হয় মই প্ৰথম জইন কৰি গুৱাহাটী কলিকতা লাইন মাৰি আছিলোঁ। তাৰপিছতে চেণ্ট্ৰেল ৱৰ্কশ্বপত কৰিলোঁ প্ৰায় 10 বছৰমান। তাৰ পিছতে আহিলোঁ নিমাতীঘাট প্ৰায় আজি 13 বছৰমান আজি নিমাতীঘাটত হ'ল মোৰ বহা। কিন্তু ইমানখিনি ঘূৰি বুলি আহি নিমাতীঘাটত যিখিনি মই মানে ভাল পালোঁ সেইখিনি কিন্তু মই বেলেগত পোৱা নাছিলোঁ। ষ্টাফ হওক বা লগৰ মানে হেৰি গোটেইখিনিৰ মৰম চেনেহ তেনেকৈ মানে চলি আছিলে, মানে বহুত ভাল লাগিছিল। কিন্তু বিদায়টো আৰু হ'বই লাগিব, সময় হ'লে চবেই যাব লাগিব। তথাপিতো এনেকৈ চলিব লাগিব। বাকী কৰ্মক্ষেত্ৰত যাতে আমাৰ সহকৰ্মীসকলকো কৰোঁ, আমি কিন্তু আজিলৈকে ফাঁকি দিয়া নাছিলোঁ কোনো কৰ্ম ভালকৈ কৰি যাব, ভৱিষ্যত উজ্জ্বল হ'ব। কৰ্মত যাতে আমাৰ যিখিনি সহকৰ্মী পিছৰ যাতে কৰ্মত ফাঁকি নিদিওঁ, ফাঁকি দিয়াটো ভাল কথা নহয়। আমি কিন্তু আজিলৈকে ফাঁকি দিয়া বস্তুটো আমাৰ নাই। ছাৰে আমাক যেতিয়াই বিচাৰে আমি তেতিয়াই পাওঁ। যিমান দিন ঘৰত অসুবিধা নহওক কিন্তু আমি আহি আজি মানে হেৰি উপস্থিত হ'মেই। গতিকে পিছৰখিনিও যদি কেতিয়াবা কাৰোবাক বেয়াকৈ কৈছিলোঁ কিবা কিবি কেতিয়াবা ওলাই আৰু সেইবিলাক ওলালোঁ যাতে আৰু ভাই বুলি বা নহ'লে ককাই বুলি আৰু যাতে আমাৰ পৰিয়ালৰ এটি স্মৰণীয় দিন বিশেষ কৰি তোলাৰ বাবে জাহাজ কৰ্তৃপক্ষৰ দেউতাৰ সহকৰ্মীসকললৈও আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। এই বিশেষ স্মৃতিৰ দিনটোৰ কিছুমান মুহূৰ্ত আৰু দৃশ্যসমূহ ভৱিষ্যতে সজীৱ হৈ থাকিবৰ বাবে মোবাইলত সাঁচি ৰখাৰ চেষ্টা কৰিলোঁ।